বিশ্বনাথৰ জিঞ্জিয়াত বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ জাল নোটসহ আটক কৰে এগৰাকী মহিলাক। বিশ্বনাথ চাৰিআলিৰ পৰা লখিমপুৰ অভিমুখে আহি থকা অনামিকা নামৰ বাছখনৰ পৰা জব্দ কৰে জালি নোটসমূহ। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি গাড়ীখনৰ পৰা সৰ্বমুঠ ৩,৫০,৫০০ টকাৰ জাল নোট বেগত ভৰাই ৰখা অৱস্থাৰ পৰা জব্দ কৰে। ইতিমধ্যে জাল নোট সৰবৰাহ কৰা মিনাৰা বেগম নামৰ মহিলাগৰাকীক আৰক্ষীয়ে বাছখনৰ পৰা আটক কৰে। ধৃত মিনাৰা বেগমৰ ঘৰ লখিমপুৰ জিলাৰ বঙালমৰাৰ ২ নং ইছলামপুৰত। জব্দ কৰা জাল নোটসমূহ ৫০০ টকীয়া। জাল নোটসমূহ বেগত ভৰাই নগাঁৱৰ পৰা আনিছিল মহিলাগৰাকীয়ে। আৰক্ষীয়ে ধৃত মহিলাগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে।